বিশ্বৰ 12গৰাকী চিকিৎসকৰ সৈতে একেলগে উজ্বলিছে নলবাৰীৰ এগৰাকী চিকিৎসক। উত্তৰ আফ্ৰিকাৰ মৰক্কোলৈ উৰা মাৰিব বুধবাৰে 4 আৰু 5 এপ্ৰিলত মৰক্কোত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব নলবৰীয়া চিকিৎসকে। উত্তৰ আফ্ৰিকাৰ মৰক্কো ছ'চাইটি ফৰ মিনিমেলি ইনভেচিভ গাইনোলজিক চাৰ্জাৰীয়ে 4 আৰু 5 এপ্ৰিলত মৰক্কোৰ আগাদিয়া চহৰৰ শ্বেখ ছাদিয়া ক্লিনিকত নৱম মিট দ্য এক্সপাৰ্ট অন মিক্স 2025 শীৰ্ষক আন্তৰ্জাতিক এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হ'ব। এই কৰ্মশালালৈ বিশ্বৰ মুঠ 12গৰাকী বিশিষ্ট চিকিৎসকক প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাইছে। ইটালী, ফ্ৰান্স, বেলজিয়াম, স্পেইন, পৰ্তুগাল, UK, ইজিপ্ত আদিৰ লগতে ভাৰতৰো এগৰাকী চিকিৎসকে আন্তৰ্জাতিক কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ লাভ কৰি দেশখনলৈ সুনাম কঢ়িয়াই আনিছে। গৌৰৱৰ কথা এই যে ভাৰতক প্ৰতিনিধিত্ব কৰা চিকিৎসকগৰাকী হ'ল অসম সন্তান তথা নলবাৰী যুৱ চিকিৎসক ডাক্তৰ যশোধন ডেকা। নলবাৰীৰ ছুপাৰ স্পেচিয়েলিষ্ট সাৰথী হস্পিটেলৰ চিফ লেপ্ৰোস্কোপি চাৰ্জন ডাক্তৰ যশোধন ডেকাই এই কৰ্মশালাত ভাগ লোৱাৰ উদ্দেশ্যে বুধবাৰে মৰক্কো অভিমুখে ৰাওনা হ'ব। ভাৰতবৰ্ষক ৰেপ্ৰেজেণ্ট কৰিম মৰক্কোত, য'ত মৰক্কোৰ ছ'চাইটি লেপ্ৰোস্কোপিৰ যোনটো গাইনী ছ'চাইটি তেওঁলোকে আমাক নিমন্ত্ৰণ দিছে বিশেষকৈ এণ্ডোমেট্ৰিয়চিছৰ এটা জটিল অপাৰেশ্যন কৰিবলৈ, য'ত অলৰেডি মহিলাৰ অপাৰেশ্যন হৈ গৈছে কিন্তু তেওঁৰ চাৰ্জাৰীটো কমপ্লিটলি ছাকচেছফুল নহ'ল। আমি কনফাৰেন্সত সেইটো লাইভ আমি কেনেকৈ কৰোঁ সেই টেকনিকটো ডেমনষ্ট্ৰেট কৰিম। কৰ্মশালাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰত্যেকগৰাকী চিকিৎসকে সুকীয়া বিভাগৰ অপাৰেশ্যন কৰিব। নলবাৰী চিকিৎসক ডাক্তৰ ডেকাই চকলেট চিজৰ দুটাকৈ জটিল অপাৰেশ্যন সম্পন্ন কৰিব। আমি চাগে চবতকৈ য়াংগেষ্ট ফেকাল্টি হয়, চ' সেইটো আমাৰ কাৰণে খুব গৰ্বৰ কথা যে আমি আমাৰ কামটো ইমান ইণ্টাৰনেশ্যনেল লেভেললৈকে আজি তুলি উঠিব পাৰিবলৈ সক্ষম হৈছোঁ। পূৰ্বে আন চিকিৎসকে সম্পন্ন কৰা সফল নোহোৱা 2টা চকলেট চিজ পুনৰ অপাৰেশ্যন সম্পন্ন কৰিব ডাক্তৰ যশোধন ডেকাই। আন্তৰ্জাতিক কৰ্মশালাখনত ফেকাল্টি হিচাপে আমন্ত্ৰণ লাভ কৰা বিশ্বৰ 12গৰাকী চিকিৎসকৰ ভিতৰত নলবাৰী যুৱ চিকিৎসক ডাক্তৰ যশোধন ডেকা সৰ্বকনিষ্ঠ চিকিৎসক। আন্তৰ্জাতিক কৰ্মশালাখনত চকলেট চিজ অপাৰেশ্যন কৰাৰ উপৰিও 5 এপ্ৰিলত বক্তৃতা প্ৰদান কৰিব ডাক্তৰ যশোধন ডেকাই। নমস্কাৰ, মই ডক্টৰ যশোধন ডেকা। মই কনচালটেণ্ট গাইনী লেপ্ৰোস্কোপিক চাৰ্জন আৰু এণ্ডোমেট্ৰিয়চিছ স্পেচিয়েলিষ্ট নলবাৰী মেটাৰ্নিটি হস্পিটেল আৰু সাৰথী হস্পিটেলত। আজি মই আপোনালোকক সকলোকে জনাবলৈ সুখী হৈছোঁ ডেট আমি ভাৰতবৰ্ষক ৰেপ্ৰেজেণ্ট কৰিম মৰক্কোত, য'ত মৰক্কোৰ ছ'চাইটি লেপ্ৰোস্কোপিৰ যোনটো গাইনী ছ'চাইটি তেওঁলোকে আমাক নিমন্ত্ৰণ দিছে বিশেষকৈ এণ্ডোমেট্ৰিয়চিছৰ এটা জটিল অপাৰেশ্যন কৰিবলৈ, য'ত অলৰেডি মহিলাৰ অপাৰেশ্যন হৈ গৈছে কিন্তু তেওঁৰ চাৰ্জাৰীটো কমপ্লিটলি ছাকচেছফুল নহ'ল। আমি কনফাৰেন্সত সেইটো লাইভ আমি কেনেকৈ কৰোঁ সেই টেকনিকটো ডেমনষ্ট্ৰেট কৰিম। আৰু এই কনফাৰেন্সখনত গোটেই বিশ্বৰ বিভিন্ন দেশৰ পৰা ডক্টৰজক নিমন্ত্ৰণ দিয়া গৈছে। ইটালীৰ পৰা, পৰ্তুগাল, বেলজিয়াম, স্পেইন আৰু তাৰে মাজত গোটেই ভাৰতবৰ্ষত আমিয়ে ৰেপ্ৰেজেণ্ট কৰিব যাম। আৰু গোটেই চাৰ্জিকেল ফেকাল্টিৰ মাজত আমি চাগে চবতকৈ য়াংগেষ্ট ফেকাল্টি হয়, চ' সেইটো আমাৰ কাৰণে খুব গৰ্বৰ কথা যে আমি আমাৰ কামটো ইমান ইণ্টাৰনেশ্যনেল লেভেললৈকে আজি তুলি উঠিব পাৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকে তাৰে নেক্সট ডেও আমি নলবাৰীত অসমত কেনেকৈ আমি এইটো চাৰ্জাৰী কি ধৰণে কৰোঁ, কি স্পেচিয়েলাইজ টেকনিক আমি ডেভেলপ কৰিছোঁ সেইটো লৈও আমি নেক্সট ডে আমি এটা লেকচাৰ এটা দিম। আশা কৰোঁ চব যেন ভালে ভালে হ'ব আৰু আপোনালোকৰ আটাইৰে আশীৰ্বাদ আমাক সদায় লাগিব যেন ভাৰতবৰ্ষ বুলি নহয় যেন নলবাৰীৰ নামে আমি বহুত ওপৰলৈকে লৈ যাব পাৰোঁ। ধন্যবাদ। নিউজ টেক্স ৰিপৰ্ট, অসম টাইম। হোটেল নৱনীল, আমাৰ ইয়াত উপলব্ধ অ'য়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।